হে ৰাবালক, তুমি কাৰ ল'ৰা আৰু ইয়াত অকলে কি কৰিছা? গুৰুদেৱ, মোৰ কোনো নাই। মা দেউতা কেতিয়া ঢুকাইছে মনতে নাই। মই মঠ মন্দিৰতে থাকি ডাঙৰ হৈছোঁ। হয় নেকি? তেতিয়াহ'লে আজিৰ পৰা তুমি মোৰ লগতে থাকিব পাৰিবা। মই আশ্ৰমত অকলেই থাকোঁ। মই আপোনাৰ আশ্ৰমত থাকিব পাৰিম, কিন্তু কিন্তু কি বালক? তুমি একো চিন্তা কৰিব নালাগে। ব'লা বালক। আৰু তোমাৰ নাম কি? মোৰ নাম পেটুৱা। কাৰণ মোক খাদ্য অলপ বেছিকৈ লাগে। এইটো বয়সতে মোক 2.5 কেজিমান খাদ্য লাগে। সেইকাৰণে সকলোৱে মোক পেটুৱা বুলিয়েই মাতে। আও, বৰ আচৰিত নাম হে। হ'ব, এতিয়া ব'ল পেটুৱা। মোৰ আশ্ৰমত খাদ্যৰ কোনো অভাৱ নাই। তোক যিমান লাগে সিমান খাবি। হ'ব বাৰু, আপুনি যি কাম কৰিব কয় মই তাকে কৰিম। কিন্তু 2.5 কেজি খাদ্য মোক লাগিবই লাগিব। পিছত কিন্তু মোক একো ক'ব নোৱাৰিব। এতিয়াই কৈ দিলোঁ। আৰে পেটুৱা, তই বাৰে বাৰে একেটা কথাকে কৈ নাথাকিবিচোন। খাদ্য ভাণ্ডাৰে মোৰ আশ্ৰমৰ কোঠা ভৰি আছে। তোক যিমান লাগে সিমান খাবি। এইখনেই মোৰ আশ্ৰম। কিন্তু আশ্ৰমত থকাৰ আগতে তোক এটা কথা খুলিচা কৰি দিওঁ। মোৰ আশ্ৰমত একাদশীৰ দিনা উপবাসে থাকিব লাগিব। মানে উপবাসত কি কি কৰিব লাগিব গুৰুদেৱ? উপবাস মানে লঘোণে থাকিব লাগিব, সম্পূৰ্ণ এটা দিন। হা? আৰু সেইটো কেতিয়া আহিব? হেৰ' পেটুৱা, সেইটো মাহেকত দুবাৰ আহিব। একাদশীৰ দিনা মোৰ আশ্ৰমত কোনো খাদ্যৰ ব্যৱস্থা কৰা নহয়। সেইটো তই মানি চলিব লাগিব। নাই 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 দেই। মই তেতিয়াহ'লে থাকিব নোৱাৰোঁ। বিদায় হে গুৰুদেৱ। ঐ পেটুৱা, শুনচোন। তই খাবি বাৰু দে, কিন্তু তইও মানিব পৰা হ'লে মোৰ ভাল লাগিল হয়। পিছে এটা কথা। আকৌ কি কথা ওলাল? মই লঘোণে থাকিব নোৱাৰোঁ, চিধা কথা। হেল্ল', কথাটো শুন। মানে মোৰ আশ্ৰমত একাদশীৰ দিনা কোনো খাদ্য বনাব নোৱাৰ। তই খাবলৈ হ'লে দূৰৈত গৈ জংঘলৰ মাজত নিজে বনাই খাব লাগিব। হ'ব, মোক খালি 2.5 কেজি খাদ্য বস্তু দি দিব, মই নিজে বনাই খাম। এনেও মই বনাই খোৱাত বেয়া নহয়। পেটুৱা, কালিলৈ একাদশী গম পাইছনে? জানো গুৰুদেৱ। মোৰ খাদ্য বস্তু দি দিব, মই দূৰৈত গৈ বনাই খাম। পেটুৱা, তই উপবাস মনা হ'লে মোৰ ভাল লাগিল হয়। এতিয়াও সময় আছে, কথাটো ভাবি চাবি। তেতিয়াহ'লে মই কালিলৈ পুৱাই ৰাম ৰামহে কৰিম আৰু। পেটুৱা, আমাৰ আশ্ৰমৰ এটা নিয়ম আছে। খাদ্য বনোৱাৰ পিছত ভগৱানৰ নামত ভোগ আগবঢ়াইহে গ্ৰহণ কৰিবি। সেই কথাটো আপুনি কোৱা নাছিলে। ভগৱানকো যদি দিব লাগে, তেনেহ'লে মোক আৰু খাদ্য বস্তু দিয়ক। তই এটা মহামূৰ্খ। হেৰ', ভগৱানে তোৰ লগত খাবলৈ নাহে। মাথো অন্তৰৰ পৰা অনুভৱ কৰি ভোগ আগবঢ়াব লাগে। ভগৱানক কেনেকৈ অনুভৱ কৰিব লাগে? সোনকালে কওক, মোৰ এনেই ভোক লাগি আছে। যেতিয়া তোৰ খাদ্য বস্তু বনোৱা হ'ব, তাৰ পিছত তই 2 হাত জোৰ কৰি ভগৱানক খাদ্য গ্ৰহণ কৰিব মাতিবি। একাদশীটো নামানিলিয়েই কৃপা কৰি এইকণ কাম কৰিবি দেই। হ'ব, মই যাওঁ এতিয়া। হে গুৰুদেৱৰ ভগৱান, আপুনি অন্ন গ্ৰহণ কৰক। স্বামী, অন্ন গ্ৰহণ কৰিবৰ সময় হৈছে। আপুনি এতিয়া কোনফালে যাবলৈ ওলাইছে? জানকী, মোৰ এজন ভক্তই মোক স্মৰণ কৰিছে, গতিকে মই যাব লাগিব। হে গুৰুদেৱৰ ভগৱান, আপুনি অন্ন গ্ৰহণ কৰক। হেৰি মহাশয়, আপুনি কোন হে? মই তোমাৰ গুৰুদেৱৰ ভগৱান বালক। হা? গুৰুদেৱেতো কৈছিলে ভগৱানে খাবলৈ নাহে। মানে গুৰুদেৱে মোক ঠগিলে। আৰু মহাশয়, নুসুধা নুপুচাকৈ লোকে বনোৱা খাদ্য খাই আপুনিও কিন্তু মোক ঠগিলে। আহিলি পেটুৱা, তই একাদশী পালন কৰা হ'লে ভাল লাগিল হয়। ক'ৰ পৰা একাদশী কৰিম? আপোনাৰ ভগৱানে সকলো খাই শেষ কৰিলে। হেৰ', এনেই একাদশী পালন কৰা নাই।
আকৌ ভগৱানক দুখ দিব আহিছ? আৰুনো কি, খাদ্য বনাই হোৱাৰ পিছত আপুনি কোৱাৰ দৰে ক'লোঁ, বোলো গুৰুদেৱৰ ভগৱান খাদ্য গ্ৰহণ কৰক। সেইডালে আহি লৈ নুসুধা নেমেলাকে গোটেইখিনি খাই শেষ কৰিলে। হেৰ' পেটুৱা, কিয় ইমান মিছা কথা কৈছ? মিছাতে ভগৱানক অপমান নকৰিবি, নাপায় নহয়। মই মিছা কথা নকওঁ, থাক এতিয়া লঘোণে। পেটুৱা, কালিলৈ একাদশী গম পাইছনে? গম পাইছোঁ। মই কেলেণ্ডাৰ আগতে চাই থোৱা আছে। কিন্তু এটা কথা, কালিলৈ মোক 2.5 কেজি খাদ্য দিলে নহ'ব, পূৰা 5 কেজি লাগিব। 2.5 কেজি মোৰ আৰু 2.5 কেজি আপোনাৰ ভগৱানৰ। চা পেটুৱা, তোক খাদ্য যিমান লাগে লৈ যাবি, কিন্তু মিছামিছি ভগৱানক দুখ নিদিবি। হে গুৰুদেৱৰ ভগৱান, আপুনি খাদ্য গ্ৰহণ কৰক। অকলে অকলে ক'ত যায় স্বামী? মোৰ এজন ভক্তই ভোজনৰ বাবে স্মৰণ কৰিছে জানকী। তেনেহ'লে মোকো লগত লৈ যাওক। কিন্তু জানকী, তাত দুজনৰ বাবে খাদ্য ব্যৱস্থা কৰা হোৱা নাই। হ'ব স্বামী, আপোনাৰ ভাগৰে অলপ খাদ্য মই গ্ৰহণ কৰিম। মহাশয়, এই ভণ্টিগৰাকী আকৌ কোন? স্বামী, তেওঁ মোক ভণ্টি বুলি কৈছে। জানকী, তুমি মনে মনে খাদ্য গ্ৰহণ কৰা। পেটুৱা, এওঁ মোৰ পত্নী। আপুনি মানে বিবাহিত? আগতে ক'ব নোৱাৰে। খাওক খাওক, আপোনালোকেই খাওক। এই বুঢ়াই মোক একাদশীৰ দিনা সদায় ৰাম ঠগন দি আছে। পেটুৱা, আজি আকৌ কি হ'ল? হ'বলৈ আৰু কিডাল আছে? আগতে ক'ব নোৱাৰে নেকি যে আপোনাৰ ভগৱান বিবাহিত বুলি? আজি ঘৈণীয়েককো লৈ আহিছে। মই কওঁ মানে দুইটাই খাই শেষ কৰিলে, লাজ নাইকিয়া দুটা। ঘৈণীয়েকে ঘৰত ভাত পানী বনাই দিব নোৱাৰে নেকি? কি যি টি বকি আছ পেটুৱা? ভগৱানে তোৰ ওচৰলৈ কিয় আহিব? মিছামিছি কথাবোৰ নকবিচোন। পেটুৱা, কালিলৈ একাদশী। জানো। মই কেলেণ্ডাৰ আগতেই চাই থৈছোঁ। এইবাৰ 5 কেজি নহ'ব, পূৰা 7.5 কেজি খাদ্য লাগিব। তোক যিমান লাগে লৈ যাবি, মই কেতিয়া মানা কৰিলোঁ। কিন্তু মিছামিছি নাটক নকৰিবি। মই একো মিছা কথা কোৱা নাই। আপুনিহে মোৰ লগত খেল খেলিছে, 2টা একাদশী লঘোণে মাৰিছে। হে গুৰুদেৱৰ ভগৱান, আপুনি খাদ্য গ্ৰহণ কৰক। আপোনালোক দুয়োজন অকলে অকলে কলৈ যাব ওলাইছে? মোকো লগত লৈ যাওক। ভাতৃ লক্ষ্মণ, তোমাৰ স্বভাৱটো অলপ খঙাল। তাত গৈ কিন্তু যি টি নবকিবা। হে গুৰুদেৱৰ ভগৱান, আপুনি খাদ্য গ্ৰহণ কৰক। মহাশয়, এই দাদাজন আকৌ কোন? জ্যেষ্ঠ ভাতৃ, এওঁ আমাক খং কৰিছে। লক্ষ্মণ, মনে মনে আহাৰ গ্ৰহণ কৰা। এওঁ মোৰ ভাতৃ হয় বালক। এনেকৈ হ'লে কেনেকৈ হ'ব? আপোনালোকৰ ঘৰত সৰ্বমুঠ কিমান মানুহ আছে? খাওক খাওক, আপোনালোকেই খাওক। পেটুৱা, আজি পেট ভৰাই খালিনে? মোক খং তোলাই নল'ব। নাজানো আৰু দেই, ইয়াৰ এই একাদশীৰ দিনা কিহে পায়। কালিলৈ একাদশী, গম পাইছনে? মই জানো, কেলেণ্ডাৰ আগতে চাই থোৱা আছে। কিন্তু এইবাৰ মোক 10 কেজি খাদ্য লাগিব। তোক যিমান লাগে সিমান লৈ যা, কিন্তু ভগৱানক বদনাম নিদিবি। মই জানো আপুনি মোৰ কথা কেতিয়াও মানি নলয়, কিন্তু এটা কথা, মই কেতিয়াও মিছা কথা কোৱা নাই। হে গুৰুদেৱৰ ভগৱান, আপুনি খাদ্য গ্ৰহণ কৰক। আজি ময়ো আপোনালোকৰ লগত যাম প্ৰভু। ব'লা হনুমান, কিন্তু তাত গৈ মুখেৰে একো নকবা, মাত্ৰ খাদ্যত ধ্যান দিবা। হে গুৰুদেৱৰ ভগৱান, আপুনি খাদ্য গ্ৰহণ কৰক। হেৰি মহাশয়, এওঁ আকৌ কোন? এওঁ মোৰ সেৱক হনুমান। খা খা, তহঁতেই খা। কালিলৈ একাদশী পেটুৱা। মই কেলেণ্ডাৰ আগতেই চাই থৈছোঁ। কালিলৈ মই 12.5 কেজি ৰেচন লৈ যাম। এইবাৰ সিহঁতক এসেকা দিম। হে গুৰুদেৱৰ ভগৱান, আপুনি খাদ্য গ্ৰহণ কৰক। পেটুৱা, আজিচোন তুমি একোৱেই নবনালা।
আজিৰ পৰা এনেকৈ চলিব। আপোনাৰ ভাতৃক কওক খৰি কাটি আনিবৰ বাবে, আৰু এই পৱন পুত্ৰক কওক জুই জ্বলাবৰ বাবে। আপোনাৰ পত্নীক কওক খাদ্য বনাবৰ বাবে, আৰু আপুনি তেওঁক সহায় কৰি দিব। বনাই হোৱাৰ পিছত মোৰ ভাগ বেলেগকৈ ৰাখি যি থাকে তাকে খাব। হ'ব পেটুৱা, আজি আমিয়েই বনাই খুৱাম বাৰু। হনুমান, ভাতটিক লৈ তুমি যোৱা, খৰি লৈ আহাগৈ। প্ৰথমতে মোৰ ভাগ বেলেগকৈ দিয়ক। আহা পেটুৱা, তোক যিমান লাগে সিমান খাবি। প্ৰথমতে ভগৱানক ভোক লগাই লওঁ। ভোক লগাবলৈনো বাকী ক'ত আছে? আপুনিয়েইতো গুৰুদেৱৰ ভগৱান। আৰে ভাই, যিদৰে তোৰ গুৰুদেৱৰ ভগৱান মই, ঠিক সেইদৰেও মোৰ ভগৱান বেলেগ হয়। আহ, ভোক লগাই লওঁ। আকৌ সেইজনো যদি আহি যায় তেতিয়া? নাহে কিন্তু নিয়মটো পালন কৰিব লাগিব নহয়। হয় নেকি? ঠিক আছে, সোনকাল কৰক তেন্তে। হে বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী, আপুনি দৰ্শন দিয়ক প্ৰভু, দৰ্শন দিয়ক। স্বামী, অকস্মাতে প্ৰকৃতিয়ে কি ৰূপ ধাৰণ কৰিছে? দেৱী, ভক্ত ৰামচন্দ্ৰই খাদ্য গ্ৰহণৰ বাবে স্মৰণ কৰিছে। আমি যাব লাগিব দেৱী। হে বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী, সেৱা গ্ৰহণ কৰিব। আহক প্ৰভু, আসন গ্ৰহণ কৰক। ৱাও, এই সোপা আকৌ কোন? আহ পেটুৱা, তয়ো বহি। মই নাখাওঁ আৰু। আজি একাদশীৰ উপবাস পালন কৰোঁ। হালি বচোন তই। হা? হে গুৰুদেৱৰ ভগৱান, আপুনি সকলোকে সম্পূৰ্ণ খাদ্য দিছে আৰু মোক মাত্ৰ এটা দানা। মই নাখাওঁ আজি, মোৰ উপবাস আছে। হাৰে পেটুৱা, তই তাকে খাইছাচোন। তই বনোৱা খাদ্যটো আমি ইমান দিনে খালো, আজি তই তাকে খাইছাচোন। হে প্ৰভু, মই এতিয়াই আহি আছোঁ প্ৰভু। আপোনাৰ শপত, মই আহি নোপোৱা পৰ্যন্ত ইয়াৰ পৰা নাযাব কিন্তু। গুৰুদেৱ, মোৰ লগত এতিয়াই বলক। পেটুৱা, মোক অশান্তি নকৰিবিচোন। নহয় গুৰুদেৱ, আপোনাৰ ভগৱান আৰু তেওঁৰ ভগৱান দুয়ো আহাৰ গ্ৰহণ কৰি আছে। এতিয়াই বলক মোৰ লগত। তই মহান পেটুৱা, তই মহান। বাস্তৱত মই ভগৱানৰ চৰণ স্পৰ্শ কৰিব লাগে, কিন্তু তোৰ বাবে মই আজি মোৰ ভগৱানক দৰ্শন পালো। তই মহান পেটুৱা, তই মহান।